এইবেলি যিসকলে বিএড কৰিব বিচাৰি আছে তেওঁলোকৰ কাৰণে খুবেই এটা ভাল খবৰ। আসাম ইউনিভাৰ্চিটি শিলচৰৰ পৰা এখন নটিফিকেশ্যন ওলাইছে বিএড ৰিলেটেড। সেইটো কি এতিয়া আমি দেখিব চেষ্টা কৰিম। এই নটিচটো দেখাৰ আগত মই ক'ব বিচাৰোঁ যে এনেকুৱা ধৰণৰ কাৰেণ্ট আপডেটৰ কাৰণে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে এনেকুৱা নটিফিকেশ্যন ওলালে লগে লগে তোমালোকে পাব পাৰা। ইয়াত চোৱা দিয়া আছে, দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ন দেট দ্য অনলাইন পৰ্টেল ফৰ বিএড এন্ট্ৰেন্স এক্সামিনেশ্যন 2025 will be open for submission of application by the eligible candidates from 14th May 25 Wednesday to 30 May 2025 Friday। এই তাৰিখৰ ভিতৰতেহে হ'ব। এই তাৰিখটো খুবেই গুৰুত্বপূৰ্ণ হয়, সেইটো মনত ৰাখিব। ডেট যদি ফেইল হয় তেনেহ'লে কিন্তু এপ্লিকেশ্যন কৰিব নোৱাৰিব। কেণ্ডিডেটছ উইলিং টু পাৰ্চুই 2 years BEd কোৰ্চ ফৰ দ্য চেশ্যন কোনটো হয় 2025 to 27 এই চেশ্যনৰ কাৰণে ইন দ্য টিচাৰ্ছ ট্ৰেইনিং কলেজ ইনষ্টিটিউট এফিলিয়েটেড আণ্ডাৰ আসাম ইউনিভাৰ্চিটি শুড এপ্লাই অনলি থ্ৰু দ্য আসাম ইউনিভাৰ্চিটি অনলাইন এডমিশ্যন পৰ্টেল for appearing the BEd entrance examination. Detailed information will be available in the site www.ausexamination.ac.in/admission. তো ইয়াতে গোটেইখিনি বস্তু পাই যাব। এই এডমিশ্যন ৰিলেটেড বা BEd এন্ট্ৰেন্স ৰিলেটেড কেতিয়া এডমিট দিব বা কি হ'ব গোটেইখিনি বস্তু আমি দিব চেষ্টা কৰিম। লগতে কুৱেশ্যন পেপাৰ যি আছে সেইটো প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন আমি আলোচনা কৰিব চেষ্টা কৰিম। তোমালোকে আমাৰ লগত থাকিব আৰু আমাৰ লগত থাকি চেনেলটো ছাপোৰ্ট কৰিব। থেংক ইউ।